এতিয়া মই যদি ৰিল বনাই ঘূৰি ফুৰোঁ, যদি মানুহক দেখাবৰ কাৰণে এজন আয়ুক্তক গালি পাৰি থাকোঁ, তেতিয়াহ'লে সঁচা অৰ্থত মানুহক আমি সহায় কৰিব নোৱাৰিম। সেইকাৰণে আচল যিখন কাম কৰা যিখন পৃথিৱী, সেইখন বিধায়কজনে আয়ুক্তগৰাকীৰ লগত, চৰকাৰখনৰ লগত বা যিখিনি নিয়ম, সেই নিয়মৰ মাজেদি গ'লে হয়তো এই কথাবিলাকৰ সন্মুখীন নহ'লহেঁতেন। কিন্তু অখিল গগৈ ডাঙৰীয়া নিজকে ৰিলত মানে মানুহৰ ফেচবুকত থাকিবলৈ ইচ্ছা কৰে আৰু মিডিয়াত থাকিবলৈ ইচ্ছা কৰে। আচলতে মানুহক সহায় কৰিবলৈ তেওঁ ইচ্ছা নকৰে, আৰু সেই সহায় কৰিবলৈ ইচ্ছা নকৰাৰ কাৰণে আজি বেবেৰিবাং কথা কিছুমানক লৈ লাগি থাকে। কয়লা চিণ্ডিকেটক মোক লৈ সাঙুৰ খুৱাইছিলে, এতিয়া তেওঁলোকৰ মানুহৰ নাম ওলাইলা সকলোখিনিতে। এই ধৰণৰ যিবিলাক তেওঁ নাটকীয় পৰিৱেশ, এই নাটকীয় পৰিৱেশৰ কাৰণে তেওঁ ৰাইজক সেৱা আচলতে কৰিব পৰা নাই। ফেচবুকত বহুত লাইক পায়, তেওঁ ফেচবুকত যথেষ্ট মানুহে চায়, মানুহে যথেষ্টখিনি আমোদ পায়, কাৰণ তেওঁ ৰিলছ বনায়। সেই অনুপাতে 3-4টা কেমেৰা লগত লৈ ৰিল বনাই পেলাই তেওঁ মানুহৰ মাজত দেখায় যে তেওঁ কেনেকৈ নাৱৰ পৰা জঁপি আছে, কেনেকৈ বানপানীত সাঁতুৰিছে। কিন্তু তেওঁ এবাৰো চিন্তা নকৰিলে যে 30,000 মানুহৰ কাৰণে তেওঁ কেনেধৰণে সোনকালে তেওঁলোকৰ আধাৰ কাৰ্ডবিলাক কালেক্ট কৰি তেওঁ সেই মানুহক 15,000 দিয়াব পাৰে। সেই কথাটো কেতিয়াও চিন্তা নকৰাৰ কাৰণে আজি আয়ুক্তগৰাকীক বেয়া ব্যৱহাৰ কৰি পেলাই তেওঁ নিজৰ দায় সৰা যিটো পৰিৱেশ, সেইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু এই ধৰণৰ পৰিৱেশে শিৱসাগৰ উন্নয়ন ক্ষেত্ৰত ক'ৰবাত বাধা আহিব নিচিনা মোৰ অনুমান হৈছে। মানে অতি দুৰ্ভাগ্যজনক, কাৰণ আমি বানপানীৰ সময়ছোৱাত আমি দেখিলোঁ যে আয়ুক্তগৰাকীয়ে যথেষ্ট কষ্ট কাম কৰিছিলে। আয়ুক্ত কাৰ্যালয় সকলোখিনি কৰ্মচাৰীয়ে যথেষ্টখিনি কষ্ট কৰিছিলে, কাৰণ বানপানী নোহোৱা জেগাত যেতিয়া হঠাতে বানপানী হয়, প্ৰায় 2-3 ঘণ্টা শুই পেলাই তেওঁলোকে কাম কৰিছিলে 10-12 দিনমান। এই সময়ছোৱাত আমাৰ আয়ুক্তৰ যিটো কাৰ্যালয় বা আয়ুক্তগৰাকীয়ে আমি কষ্ট কৰাৰ লগতে আমাৰ লগতো বহুত যথেষ্টখিনি সহযোগ কৰিছিলে। এতিয়া ইয়াতে মই যদি ৰিল বনাই থাকোঁ, নদীত জাপ মৰা, নদীত সাঁতুৰি থকা, তেতিয়া ৰাইজৰ যিটো সহায়, এই সহায়ৰ কাৰণে আমি কেতিয়াও কাম কৰিব নোৱাৰিম। যিখিনি মূল সময় য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাৰ তাতে 15,000কৈ টকা দিয়াৰ কথাটো, তেতিয়া বিধায়কগৰাকীয়ে ক'ৰবাত 10 লাখ টকা, ক'ৰবাত 5 লাখ টকা ওচৰতাই ঘূৰি ফুৰিছিলে মানুহবিলাকৰ লগত। কিন্তু আচলতে এতিয়া তেওঁ সেই 15,000 টকাটো লৈ যিটো পৰ্যায়ৰ পইচা দি ৰাইজক সহায় কৰিব পৰা যায়, এইখিনি কাম আমি আগতেই কৰি দিলোঁ। আমাৰ তাতো বহুখিনি মানুহে নেপাইছিলে বা পৰিৱেশ অকণমান ভাল হৈ থকা নাছিলে। আমি তেতিয়া সকলোৰে ঘৰে ঘৰে গৈ আমাৰ আধাৰ কাৰ্ডসমূহ বা পেন কাৰ্ডসমূহ আমি ৰেচন কাৰ্ডৰ যোগেদি কালেক্ট কৰি আমি নিজে কালেক্ট কৰি দিলোঁ, যাতে ৰাইজে পায়। মই আহ্বান জনাম যে এই দুৰ্গত সময়ত আমাৰ জিলা কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী, যিসকলে যোৱা সময়ছোৱাত ইমান কষ্ট কৰিলে, বানপানীৰ সময়ছোৱাত দিনে ৰাতিয়ে মানুহক, তেওঁলোকৰ নিজৰ ঘৰ বানপানীত থকাৰ পিছতো বহুত মানুহে কাম কৰিলে, আয়ুক্তগৰাকীয়ে দিনে নিশাই কাম কৰিলে। মই তেখেতসকলক এটাই আহ্বান জনাম যে আমি ৰাইজৰ প্ৰতি যিটো সেৱা, এই সেৱাটো আমি কৰি গৈ থাকোঁ। এনেধৰণৰ যিবিলাক কথা বতৰা, মই এটাই জানো যে মোৰ ওচৰত যিটো আছে মই সেইটোহে ক'ম। মোৰ ওচৰত যদি বেয়া ভাষা থাকে মই বেয়া ভাষা ক'ম। মই যদি বেয়া ভাষাৰে সৰুৰ পৰা শিকিছোঁ মই সেয়ে মানুহক দিম। মানুহে ভাল শিকিলে ভাল দিয়ে, বেয়া শিকিলে বেয়া দিয়ে। সেইকাৰণে তেওঁ যিটো বেয়া শিকিলে, সেই বেয়াটোৰ যাতে আমি ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত যাতে আমাৰ প্ৰভাৱ নহয়, তাৰ বাবে মই তেখেতসকলক আহ্বান জনাম। আৰু আমি আশা কৰিম যে এই ধৰণৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰ অন্তত আমাৰ বিধায়কসকলে, আমি সকলে অন্তত জানিবলগীয়া কৰি পেলাই ৰাইজৰ সেৱা কৰিব লাগে। কিন্তু এনেধৰণৰ বেয়া ব্যৱহাৰে আমি ৰাইজক কেতিয়াও সহায় কৰিব নোৱাৰিম। বৰ্তমান সময়ত যোৰহাটৰ এটা বাতৰিয়ে গোটেই ফেচবুক, ইনষ্টা, ইউটিউব, টিভি চেনেল চব গেলাই দিছে। মানে এজনী ছোৱালী ড্ৰাগছ খাই মৰিলে, তাৰপিছতে ল'ৰা এটাক এৰেষ্ট কৰিলে। এজনী আকৌ লগৰ এজনী পাখৰি এজনী হাঁহি কি চাবা, যেনিবা তাই ৰাজ্য জয় কৰিহে আহিছে, যিটো মিচিকিয়া হাঁহি দিছে, একেচৰে দাঁত চাত উলিয়াই পঠিয়াব লাগে। আচলতে ইহঁতৰ গাত দুখ নাই, মাক বাপেকৰ গাত দুখ, ককাই ভাই যি আছে নহয় সিহঁতৰ গাত দুখ। বেছি মডাৰ্ণ হ'বলৈ এৰি দিছে, পাখি গজিছে। সেইকাৰণে ছোৱালী, অকল ছোৱালীয়ে নহয়, ইয়াত ল'ৰাৰ গাতো দুখ আছে। নানা ধৰণৰ আজিকালি প্ৰগ্ৰেম হয়, বাৰ্থডে বুলি ওলাই যায়। আজিকালি আকৌ সন্ধিয়া ছোৱালী চৰিবলৈ যায়। আগৰ দিনত কি আছিলে, আমাৰ গাঁওবিলাকত কি হয়, সন্ধিয়া হ'লেই, সন্ধিয়া আগে আগে ক'ৰবালৈ গ'লেও সন্ধিয়া আগে আগে ছোৱালী বা ল'ৰা আমাৰ গাঁৱত ঘৰলৈ আহে। টাউন এৰিয়াত কি হয়, সন্ধিয়া হ'লেহে সময় পায় সিহঁতি বজাৰলৈ যাবলৈ, ক'ৰবাত ৰেষ্টুৰেণ্টত যাবলৈ বা ক'ৰবাত ঘূৰিবলৈ যাবলৈ। তো সেই পৰিৱেশটো বৰ ঠিক নহয়, সেইটো সকলোৱে জানে যে সন্ধিয়া পৰিৱেশটো বৰ ঠিক নহয়। সন্ধিয়া হ'লে মানুহে কাম বনৰ পৰা আহি পেলানি মদ পানী খায়, মানে এটা বেলেগ পৰিৱেশ হৈ যায়। যিকোনো এটা কাম বিশেষকৈ মহিলাসকলে বা ছোৱালীসকলে দিনতে শেষ কৰিবলৈ চাব লাগে, আৰু বেছি মডাৰ্ণ হ'বলৈ যাব নালাগে। এতিয়া বহুতে প্ৰশ্ন কৰিব কি আমি ছোৱালী বা মহিলাসকল কি পুৰুষৰ সমানে সমানে খুজিব নোৱাৰিম? পাৰে, কৰ্মত দিয়ক, এনেবোৰ কৰ্মত নহয়। নাম কৰক, বদনাম নহয়।
গম পাইছেনে? ছোৱালী মহিলাৰ নাম কৰক, নাম হোৱা কাম কৰক, এনেকুৱা বদনাম হোৱা কাম নকৰিব। মানে এই ল'ৰা ছোৱালীবিলাকে ভৱিষ্যতত আৰু বেয়ালৈ নিব। আজি সিহঁতৰ হৈছে, কাইলৈ আৰু কাষৰ কোনোবা ইহঁতৰ সংগত যাব। সকলোৱে বিচাৰে নিজৰ লাইফটো বিন্দাছ থাকিবলৈ, কোনো ধৰা বন্ধা নোহোৱা, নিজৰ মতে মৰ্জিমতে চব কৰিব পৰাটো চবেই বিচাৰে। আমি কি নিবিচাৰোঁ নি? আমাৰ লাইফটো ভাল হওক, আমি ঘূৰোঁ ফুৰোঁ, আমিও বিচাৰোঁ। কিন্তু সেই লাইফটো বেছিদিন নিটিকে। উদাহৰণস্বৰূপে সেই যোৰহাটৰ ছোৱালীজনী, তাৰপিছতে গুৱাহাটীৰ বহুত কেছ আছে, আপোনালোকে দেখি আছে। তো অভিভাৱকসকলে ধ্যান দিব লাগিব, গম পাইছেনে? পুলিচ প্ৰশাসন, চৰকাৰ এইবিলাকক দুখী লাভ নাই। এয়া নিজৰ মাক বাপেক, যি মাক বাপেকে জন্ম দিয়ে সেই মাক বাপেকে কণ্ট্ৰল কৰিব লাগিব, সেই মাক বাপেকে শাসন কৰিব লাগিব। কেৱল ছোৱালী বা ল'ৰা জন্ম দি ডাঙৰ দীঘল কৰি, ডাঙৰ কলেজত পঢ়াই, হোষ্টেলত ৰাখি মানুহ বনাব নোৱাৰে, গম পাইছেনে? কেৱল চাৰ্টিফিকেটত মাৰ্ককেইটা আনিব পাৰিব, মাৰ্কশ্বিটৰ মাৰ্ককেইটাহে আনিব পাৰিব, ফুটনি মাৰিব পাৰিব, কিন্তু মানুহ বনাব নোৱাৰে। মানুহ বনাবলৈ হ'লে শাসন কৰিবই লাগিব। শাসনটো মেইন। লাগে আপুনি হোষ্টেলতে ৰাখক, য'তেই নাৰাখক কিয়, ল'ৰা ছোৱালীক শাসন নকৰিলে আপোনালোকৰ নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লোৱা হ'ব। আপুনি যিমানে পঢ়াই লওক, যিমানে যি কৰি লওক, যিমানে পঢ়নি সিমানে জহনি বুলি কথা এষাৰ আছে অসমীয়াত। কথাটো হ'ল, বৰ্তমান সময়ত যিমানে পঢ়া শুনা বাঢ়ি যাব, এই বাহিৰৰ জগতখনৰ কথা সিমানেই মগজত বেছিকৈ সোমোৱাই লয়। তো সেইকাৰণে মাক বাপেকৰ ইয়াত সম্পূৰ্ণ ৰুল আছে। মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ পোহপাল দিছে বা কেনেকৈ শাসন কৰিছে, এই কথাখিনি গুৰুত্ব দিব লাগিব। কেৱল চৰকাৰ বেয়া, ড্ৰাগছ নধৰে, পুলিচ বেয়া, পুলিচ প্ৰশাসন বেয়া, হয় তাত চৰকাৰ বা পুলিচ প্ৰশাসনো দায়িত্ব আছে। যিখিনি এতিয়া ড্ৰাগছ সৰবৰাহকাৰী বুলি চিনাক্ত কৰা হয়, তেওঁলোকক 3 মাহ 4 মাহ থৈ জেলত আকৌ এৰি দিয়ে। মোৰ মতেতো সিহঁতক এৰিবই নালাগে, গম পাইছেনে? এৰিবই নালাগে। যিখিনি ড্ৰাগছ ডিলাৰ সিহঁতক এৰেষ্ট নহয়, ডাইৰেক্ট এনকাউণ্টাৰ কৰিব লাগে। আপোনালোকে কি বিচাৰে? বহু ৰাইজে আন্দোলন কৰিছে ড্ৰাগছৰ কাৰণে, ড্ৰাগছ সৰবৰাহকাৰীক ধৰি পুলিচৰ হাতত গতাইছে, কিন্তু 3 মাহ 4 মাহৰ পিছত আকৌ বাহিৰত আহি আকৌ একে কামেই কৰি আছে। সেইকাৰণে ইহঁতক বাহিৰত থোৱাতকৈ ভিতৰতে থৈ দিয়ক। কেৱল এটা দুটা নহয়, আমাৰ অসমত হাজাৰ হাজাৰ লাখ লাখ মানুহে ড্ৰাগছ বিক্ৰী কৰি আছে। হয়তো কিছুমানে নাখাব পাৰে, কিন্তু বিক্ৰী কৰি আছে, কাৰণ টকাটো তাত বেছি। এতিয়া যোৰহাটৰ দৰে এখন ঠাইত ইমান ডাঙৰ এটা ঘটনা ঘটিছে, কাইলৈ গোলাঘাটত নঘটিব কি কথা আছে, পৰহিলে শিৱসাগৰত নঘটিব কি কথা আছে, সকলোতে ঘটিব পাৰে। সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালী ক'ত গৈছে, কি কৰিছে, কাৰ লগত গৈছে, এইখিনি ধ্যান দিব। আৰু বিশেষকৈ ৰাতি হ'লে ল'ৰা ছোৱালীক বাহিৰত যাবলৈ নিদিব। লাগিলে হোষ্টেলতে থাকক, য'তে থাকক, সেইটো মতলব নাই। নিজৰ ল'ৰা ছোৱালীক নিজেই গুৰুত্ব দিব, অকণমান শাসন কৰিব। অসমীয়াত খুব ধুনীয়া প্ৰবাদ আছে, ছাঁতে শুকোৱা, মুঠিতে লুকোৱা। বালক মিঠাতেল দেখিলে চব দেখিলে। এতিয়া এটা নতুন মাল বজাৰত আহি গৈছে, মামাৰ তুলি। মামা তুলিখনৰ এইটো চব মামা তুলি, হা, মামা তুলি ৰূপ এইখন হৈছে আমাৰ মামা তুলি, হা। এইটো মাল চব মামা তুলি, হা, এখন মামা তুলি। মই চকুত আছো, এই তুলিখন চব তুলিখন চকুত। মানে মই যদি এই তুলিখনত শুই দিওঁ, আপুনি চক, হা, মই যদি তুলিখনত শুই দিওঁ, সেই ভৰি দুটা আপোনালোকে চক, এই দুটা এইখন হৈছে মামাৰ তুলি দেই। এইখন মই দেখালো। এতিয়া এটা আমাৰ অসমীয়াত খুব ধুনীয়া প্ৰবাদ আছে, ছাঁতে শুকোৱা, মুঠিতে লুকোৱা। তাৰমানে আমাৰ আগৰ শিপিনীসকল এনেকুৱা পাকৈত আছিল, তেওঁলোকে আমাৰ পাট মুগাখন ইমান সুন্দৰকৈ বৈছিল আৰু ইমান গুণাগুণ বিশিষ্ট, ইমান ধুনীয়াকৈ বৈছিল যে সেইখন মানে শুকুৱাবৰ কাৰণে কোনো ৰ'দ নালাগে, ছাঁতে শুকুৱাব পাৰিছিল। আৰু ইমানেই মিহি আৰু পাতল, মুঠিতে লুকুৱাব পাৰিছিল। এতিয়া মামাই সেই মানে ছাঁতে শুকোৱা, মুঠিতে লুকোৱা এই ধুনীয়া এখন তুলি বনাই দিছে। এইখন আৰু এতিয়া ৰাইজে ৰ'দতো দিব নালাগে, ছাঁতে শুকাব, আৰু একদম কষ্ট কৰিব নালাগে, একদম মুঠিতে লুকাব। এইখনে দিলে দেই। 8 জুলাই তাৰিখে বানপানী হৈছিল, মহাপ্ৰলয় হৈছিল, আৰু 20 আগষ্ট তাৰিখে যে মোদী ডাঙৰক লগ কৰিবলৈ গৈছিলে, সেইটোকে আলোচনা কৰি মেলি এইখন তুলি দিয়া কথা আলোচনা কৰিবৰ কাৰণে তেওঁ ফুলৰ থোপা দি ধুনীয়াকৈ লগ কৰি এই আলোচনা কৰি আহি চিধাই আৰু এইখনেই দিছে। এতিয়া আপুনি ছাঁতে শুকুৱাব পাৰিব, মুঠিতে লুকুৱাব পাৰিব। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে দুদিন আগত অসম অৰুণাচলৰ মাজত সংঘাত আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে। সেই দুদিনৰ পাছত যোৱাকালি আমি দেখিলো যে শ্বিলঙত আমাৰ অসমৰ বাহনৰ ওপৰত আক্ৰমণ কৰিছে।
অসমৰ পৰা যিসকল আচলতে শ্বিলঙলৈ গাড়ী ভাড়া মাৰে সেই গাড়ীবিলাকক বাছি বাছি বা শ্বিলঙলৈ যোৱা যিবিলাক গাড়ী আছিলে যোৱাকালিৰ দিনটোত সেই গাড়ীসমূহত টাৰ্গেট কৰি যোৱাকালি আমি দেখিলো যে খাচী ছাত্ৰ সন্থাই আমাৰ এই বাহনবিলাকৰ ওপৰত আক্ৰমণ কৰিছে। মেঘালয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কিন্তু অসমৰ গাড়ীত আক্ৰমণ কৰিছে। সেইটো কেনেকুৱা কথা? মানে এই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে মানে আটাইতকৈ বেছি পাৱাৰফুল মানুহ বুলি নিজকে কৈ থাকে, তেওঁ পাৱাৰটো কিন্তু আমি বেলেগ ৰাজ্যত দেখিবলৈ নাপাওঁ। ওচৰ চুবুৰীয়া ৰাজ্যবিলাকত তেওঁৰ পাৱাৰ নাই। সেইকাৰণে আপোনালোকে দেখিছে বাছি বাছি অসম চৰকাৰৰ নামৰ ৰেজিষ্ট্ৰেশ্যন হৈ থকা গাড়ীবিলাক টাৰ্গেট কৰি লৈছে আৰু সেই গাড়ীবিলাকত থকা পৰ্যটকবিলাক আঘাতপ্ৰাপ্ত হৈছে। আমি দেখিছো তাৰ ড্ৰাইভাৰবিলাক কেনেকুৱা এটা আশংকাৰ মাজত যোৱাকালি শ্বিলঙৰ পৰা ৰিটাৰ্ণ হৈছে সেইবিলাক আপোনালোকে দেখিছে। বাচ্চা আছিলে, সৰু ল'ৰা ছোৱালী আছিলে, মহিলা আছিলে আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ চলিছে। ডাঙৰ ডাঙৰ শিলেদি আমি আচলতে পাথৰেদি সেই গাড়ীত আক্ৰমণ কৰা দেখিছো, লাঠিৰে আক্ৰমণ কৰা দেখিছো। সেই আক্ৰমণবিলাক কিয় চলি আছে আচলতে? আৰু এই মুহূৰ্তত আমাৰ কথাটো স্পষ্ট যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেঘালয় বা অৰুণাচল, নাগালেণ্ড এই আমাৰ যিবিলাক ওচৰ চুবুৰীয়া ৰাজ্য সেই ৰাজ্যবিলাকত যে তেওঁৰ যে কোনো ধৰণৰ প্ৰভাৱ নাই সেই কথাটো আজি প্ৰমাণ হৈছে। আপোনালোকে কথাটো বিবেচনা কৰি চাওক, ইছ্যু কিবা এটা হয় কিন্তু আমাৰ ওপৰত আচলতে আপোনাৰ আক্ৰমণটো হয়। এতিয়া আমি দেখিছো যে যোৱাকালিৰ যিটো ঘটনা সেই ঘটনাটো আমি দেখিছো প্ৰটেষ্টটো কৰি আছিলে খাচী ছাত্ৰ সন্থাই। খাচী ছাত্ৰ সন্থাৰ ডিমাণ্ডবিলাক কি আছিলে আপোনালোকে যদি চাই সেই ডিমাণ্ডবিলাকত আমি দেখিছো তেওঁলোকে মিগ্ৰেণ্ট লেবাৰ যিটো ৰেগুলেশ্যন যিটো এক্ট আছে সেইটো তেওঁলোকে আচলতে ইয়াৰ এমেণ্ডমেণ্ট বিচাৰিছে। আৰু সেইটোক লৈ আমাৰ পৰ্যটক কি আক্ৰমণ কৰাৰ কথা আছে বা সেইটোক লৈ আমাৰ অসমৰ গাড়ী বাছি বাছি আক্ৰমণ কৰা লাঠিৰে আপোনাৰ গ্লাছ ভাঙি দিয়া কাৰণটো ক'ত আছে সেইটো আমি বুজি নাপাওঁ। আপোনালোকে দেখিব ইয়াতে তেওঁলোকৰ কেইবাটাও আমি দেখিছো যে তেওঁলোকৰ যি ৰিক্ৰুটমেণ্টক লৈ তেওঁলোকৰ ডিমাণ্ড আছে। তেওঁলোকৰ মেঘালয় চৰকাৰৰ নিযুক্তি আৰু অসমৰ ওপৰত আক্ৰমণ, সেইটোত কি লিংক আছে আপোনালোকে বিবেচনা কৰি চাওক। গতিকে এই মুহূৰ্তত আমি দেখিছো যে সাংঘাতিক ধৰণে যোৱা বছৰো আমি লক্ষ্য কৰিছিলো যে আমাৰ অসমৰ পৰা যিবিলাক আচলতে মেঘালয়লৈ যোৱা বাহন সেই বাহনবিলাকত আচলতে তেওঁলোকে আজি এই মেঘালয়ৰ মানুহবিলাকে আজি খাচী ছাত্ৰ সন্থাই হওক বা যি আক্ৰমণকাৰী দুৰ্বৃত্ত আছে তেওঁলোকে আচলতে আমাৰ অসমৰ গাড়ীক টাৰ্গেট কৰি লয়। আমাৰ অসমৰ পৰা যোৱা গাড়ীবিলাক বাছি বাছি তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে। সেই কথা বতৰাবিলাকে প্ৰমাণ হৈছে যে এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমাৰ অসমৰ মানুহ, অসমৰ আমাৰ চালকসকল, গাড়ী চালকসকল, আমাৰ যিবিলাক আচলতে অসমৰ মানুহ সেই মানুহবিলাক আজি নিৰাপত্তাহীনতাত আপোনাৰ এই মেঘালয়ত ভুগি থাকিবলগীয়া হৈছে। আজি অৰুণাচলতো একে, আজি নাগালেণ্ডৰ ক্ষেত্ৰতো একে। আমি আচলতে অসমৰ মানুহে এতিয়া ওচৰ চুবুৰীয়া আমাৰ অসমৰ পৰাই গোটেই ৰাজ্যবিলাকৰ লিংক আছে। আমাৰ ওচৰ চুবুৰীয়া একেবাৰে কাষৰ যিবিলাক ৰাজ্য তাতো আমাৰ মানুহৰ আচলতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাই। সেই কথা বতৰাবিলাক আমি লক্ষ্য কৰিছো। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত ধাৰাবাহিকভাৱে কেতিয়াবা আপোনাৰ অসমৰ মানুহৰ ওপৰত মেঘালয় আক্ৰমণ কৰে, কেতিয়াবা আপোনাৰ অৰুণাচলৰ মানুহে আক্ৰমণ কৰে, কেতিয়াবা আপোনাৰ নাগালেণ্ডৰ মানুহে আক্ৰমণ কৰে। মানে এই যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই বিজেপি চৰকাৰৰ দিনত ধাৰাবাহিকভাৱে অসমৰ মানুহে এই আপোনাৰ ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ মানুহৰ হাতত সাংঘাতিক ধৰণে আচলতে আক্ৰমণৰ বলি হ'বলগীয়া হৈছে। সেইটো কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো। যোৱাকালিৰ ঘটনাটোক লৈ অত্যন্ত আমি উদ্বিগ্ন। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এতিয়া যোৱাকালি যিসকল আচলতে শ্বিলঙত আছিলে, যিবিলাকৰ গাড়ীত আচলতে যোৱাকালি আক্ৰমণ চলিলে, তেওঁলোকৰ কেনেকুৱা এটা পৰিৱেশ যোৱাকালিৰ দিনটোত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। 30খনতকৈও বেছি বাহনত তেওঁলোকে আক্ৰমণ কৰিলে আৰু বাছি বাছি কেৱল অসমৰ গাড়ীৰ ওপৰত, মই পুনৰবাৰ দোহাৰিছো আপোনালোকক, বাছি বাছি অসমৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিছে, অসমৰ মানুহৰ ওপৰত আক্ৰমণ কৰিছে। কিন্তু তেওঁলোকৰ প্ৰতিবাদটো আছিলে চৰকাৰ বিৰোধী। চৰকাৰ কি? চৰকাৰ সেই মেঘালয় চৰকাৰৰ বিৰুদ্ধে আছিলে প্ৰতিবাদটো। কিন্তু এতিয়া আপোনাৰ বাছি বাছি পাব্লিকৰ ওপৰত অসমৰ পৰা যোৱা আপোনাৰ বাহনৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি যিটো লৈছে সেই কথা আমি কেতিয়াও আচলতে মানি ল'ব নোৱাৰো। ইয়াৰ আচলতে উচিত বিচাৰ লাগিব, সেই কথা আমি স্পষ্ট কৰিছো। देखिए हम लोग आसामीज लोग के ऊपर कल जो हुआ है मेघालय में, आप सभी को मालूम है, हम लोग का गाड़ी को टारगेट करके हम लोग का इंसान को, हम लोग का छोटा बच्चा अभी हॉस्पिटलाइज है, हम लोग के ऊपर किस कारण से आप लोग ऐसा करता है वी रियली डोंट नो। लेकिन हम लोग तो आप लोगों से एकदम प्यार मोहब्बत से रहता है। हम लोग का टूरिज्म, हम लोग का टूरिस्ट वहाँ पर जाता है, इसलिए आप लोग का घर घर में चौका चलता है। हाँ, अगर हम लोग का कोई दिक्कत नहीं है। असम से अगर आप लोग दुश्मनी करेगा आप लोगों का ही नुकसान है, ये हमारा कुछ नहीं है। हम लोग तो आप लोगों के साथ रिलेशन तोड़ के भी अच्छे से रहेगा, लेकिन हम प्यार मोहब्बत से आप लोगों के साथ ऐसे रहने का वो करता है। आप लोग प्लीज आप लोग मैसेज पास कीजिए, मेघालय के लोगों का मैसेज पास कीजिए कि हम लोगों का आज कितना मन का दुख से आप लोगों का यहाँ पर उतारा है। हम लोग कभी हम लोग आप लोगों का अगेंस्ट गुवाहाटी में किया है, असम में बोलिए खासी लोगों को कभी अत्याचार किया है? हम लोग कभी नहीं किया है। कभी प्यार मोहब्बत से रहने वाला एक जाति है हम लोग, असमिया जाति। हाँ, आप लोग मैसेज पास कीजिए आप लोग का सरकार के हो,
आप लोग मैसेज बात कीजिए आप लोगों को कि किस कारण से असमिया लोगों को आप लोगों ने ऐसा किया, जिस कारण से आज ऐसा माहौल हो गया कि आप लोगों को यहाँ खानापारा में ये जोराबट में उतरना पड़ रहा है। ये गलत है कि नहीं बोलिए? आप लोग, हम लोग कुछ नहीं करेगा, आप आगे से हम लोग को पीटेगा, मारेगा, हम लोग को गाड़ी तोड़ेगा, टारगेट कर करके। अगर ऐसा होता कि मेघालय का भी गाड़ी तोड़ा है तो समझ सकता था, लेकिन जो एएस गाड़ी देखा उसको तोड़ा। ये क्या चीज है भाई? अरे ये क्या चीज? हम सुनिए, आप लोगों को मालूम है कि नहीं? आप लोगों को मालूम है कि नहीं मेघालय कहाँ से निकला है? असम से ही निकला है। ये है कि नहीं? मेघालय कहाँ से কাহিনীটো যদি লুকুৱাবলগীয়া একোৱেই নাই তেন্তে মিছা কথা কিয় ক'ব লাগে? প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিষয়ে মিছা মাতি কয় যে ইয়াৰ মতে পাৰিপাৰ্শ্বিকভাৱে সংবেদনশীল অঞ্চল অৰ্থাৎ ESZ ইকো চেঞ্চিটিভ জোন 1 কিলোমিটাৰ হ'ব লাগে। কিন্তু দৰাচলতে সেই নিৰ্দেশত ন্যূনতম 1 কিলোমিটাৰৰ কথাহে কোৱা হৈছে। এই নিৰ্দেশৰ ক'তো ইকো চেঞ্চিটিভ জোন হ্ৰাস কৰাৰ কথা উল্লেখ কৰা হোৱা নাই। ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীজনে আন এটা মিছা কথা ক'লে যে ইকো চেঞ্চিটিভ জোনে নুমলীগড়ত প্ৰভাৱ পেলাব। কিন্তু বাস্তৱতে নুমলীগড় কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোনৰ ওচৰ পাজৰতো নাই। ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীজনে আন এটা মিছা কথা কয় যে ইকো চেঞ্চিটিভ জোনৰ যি 10 কিলোমিটাৰ যি স্থানীয় বাসিন্দাসকল আছে তেখেতলোকৰ কৃষি লগতে অন্যান্য কাৰ্যকলাপত প্ৰভাৱ পেলাব বুলি তেখেতে মিছা কথা কয়। কিন্তু এইটো স্পষ্ট যে ইকো চেঞ্চিটিভ জোনৰ ভিতৰত এই কাৰ্যকলাপ কৰিবৰ বাবে অনুমতি আছে। এতিয়া তেওঁ ইকো চেঞ্চিটিভ জোন হ্ৰাসৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অখিল গগৈ আৰু গৌৰৱ গগৈৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিবৰ বাবে ভুৱা প্ৰতিবাদকাৰী স্থানীয় বাসিন্দা হিচাপে ফিল্ডত নমাইছে। মুখ্যমন্ত্ৰীয়ে কৰ্পৰেটসমূহক আদিবাসীৰ মাটিত খনন কাৰ্য আৰু ৰিজৰ্ট নিৰ্মাণত সহায় কৰা সেই গোপন অভিসন্ধি লুকুৱাবলৈ চেষ্টা কৰিছে নেকি? সেইবাবেই তেওঁ এই ধাৰাবাহিকভাৱে এই মিছা কথাবোৰ মাতি আছে নেকি? বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন। সকলোকে স্বাগতম জনাইছোঁ। আমি আজি কিছুদিন পূৰ্বে কৈছিলোঁ যে বানপানীটো এটা ব্যৱসায় অসমত বানপানীটো এটা লাভজনক ব্যৱসায় আৰু অসমত বানপানী ব্যৱসায় কৰি বহু মানুহ কোটিপতি হৈছে। এতিয়া সেই কথাটো প্ৰমাণ হ'বলৈ বেছি সময় প্ৰয়োজন নহ'ল। এতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট বা গোলাঘাটতো এতিয়া বানপানীৰ বেপাৰ আৰম্ভ হ'বলৈ গৈ আছে। এতিয়া কথাটো হ'ল বানপানীৰ বেপাৰটো আৰম্ভ কৰাৰ সময়ত কিছুসংখ্যক বিজেপি সমৰ্থকে শিক্ষক সমাজক যিধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেই বিষয়টো কিন্তু হজম হোৱা নাই। যে অসমৰ শিক্ষক সমাজক কি নগুৰ নাগতি কৰে সেইটো শিক্ষকসকলেহে জানে। কাৰণ চৰকাৰী বিদ্যালয়খনত অসমৰ এই স্বনামধন্য যিসকলে পতা লেকচাৰ দি থাকে তেওঁলোকৰ আহ্জা নাই। বিদ্যালয়খন কেনেকৈ চলিছে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পঢ়িছে নে নাই সেই কথাবিলাক জানিবলৈ অসমৰ এই ফেচবুকত লিখি থকা মানুহখিনিৰ সময় নাই। কিন্তু তেওঁলোকক সমালোচনা কৰিব ঠিকেই যায় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট এই চাৰিওখন জিলাৰ যিসমূহ বান বিধ্বস্ত শিক্ষানুষ্ঠান আছে সেইসমূহ মেৰামতিৰ বাবে ইতিমধ্যে চৰকাৰে ব্যৱস্থা লৈছে। এইটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এতিয়া সেই ভিত্তিত 793খন বিদ্যালয়ত বানৰ ফলত যি ক্ষয়ক্ষতি হ'ল তাৰ মেৰামতিৰ বাবে 15.86 কোটি টকা মুকলি কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু 494টা অংগনবাড়ী কেন্দ্ৰৰ বাবে 11.28 কোটি টকা আবণ্টনৰ কথা ঘোষণা কৰিছে। এতিয়া আবণ্টনৰ কথা ঘোষণা কৰাৰ পাছত সেই টকাসমূহ সংশ্লিষ্ট বিদ্যালয়সমূহ যিসমূহ বিদ্যালয়ক দিবলগীয়া আছে তেওঁলোকৰ একাউণ্টত জমা হৈছে। এতিয়া জমা হোৱাৰ পাছত কিছুসংখ্যকে বেপাৰৰ ধান্দা কৰিছে। এতিয়া কাহিনীটো কি বুলি ক'লে যে সেই টকাটো জমা হোৱাৰ পাছত বিজেপিৰ মাহমৰা আৰু সোণাৰীৰ বিধায়ক কোঁৱৰ আৰু দিহিঙীয়া তেওঁলোকে নিৰ্মাণ সমিতি বনাইছে। যে বিধায়কৰ নেতৃত্বত বিজেপিৰ এই দুইজন বিধায়কৰ নেতৃত্বত তেওঁলোকৰ সমষ্টিবিলাকত যি চৰকাৰী বিদ্যালয় আছে যিসমূহত বানৰ বাবে মেৰামতিৰ প্ৰয়োজন সেইসমূহত নিৰ্মাণ কৰিবৰ বাবে নিৰ্মাণ সমিতি বনাইছে। এতিয়া কথাটো হ'ল বানপানীৰ মেৰামতিৰ কাৰণেহে টকাটো দিছে আৰু টকাটো ইতিমধ্যে বিদ্যালয় একাউণ্টত জমা হৈছে আৰু সেইটো বিদ্যালয় পৰিচালনা সমিতিয়ে সেইটো ব্যৱহাৰ কৰিব। এতিয়া তাৰ ওপৰত ভোটৰ ওপৰত দান ওলোৱাৰ দৰে তেওঁলোকে এতিয়া নিজাববীয়াকৈ বিজেপিৰ যুৱ মৰ্চাৰ কিছুমান নেতাক লৈ নিৰ্মাণ সমিতি বনাইছে আৰু হেঁচা দিছে যে যিটো একাউণ্টত টকা সোমাব বিদ্যালয়বিলাক সেইটো উলিয়াই আনিব লাগে আৰু নিৰ্মাণ সমিতিৰ হাতত দি দিব লাগে। তেওঁলোকে সেই বিদ্যালয়সমূহ চাফা কৰিব বা সেই বিদ্যালয়সমূহ মেৰামতি কৰিব।
এতিয়া কথাটো হ'ল সেই অংকটো কিয় হৈছে, তাৰমানে বানপানী মানে এটা বেপাৰ, সেইকাৰণে সেই অংকটো হৈছে। যি সময়ত চৰকাৰে বা সেই বিধায়কসকলে নিজে দায়িত্ব ল'ব লাগিছে বিদ্যালয়সমূহ চাফা কৰা, সেই সময়ত একাউণ্টত সোমোৱা ধনটো উলিয়াই আকৌ তেওঁলোকে নিৰ্মাণ কৰিবলৈ বিচাৰিছে। বা এতিয়া আমি বুজি নাপালোঁ যে যি তেওঁলোকে নিৰ্মাণ সমিতি বনালে, যাৰ ভিত্তিত ধৰি ল'লে আমি কামবিলাক মেৰামতি তেওঁলোকে দায়িত্ব ল'লে, লোৱাৰ পিছত তাৰ হিচাপ নিকাচ কোনে চাব, তাৰ কাম কাজৰ মানদণ্ড কোনে চাব? বিদ্যালয়খনটো এটা পৰিচালনা সমিতি আছে। এতিয়া কথা হ'ল বিজেপি বিধায়কৰ কাণ্ড সেইবিলাক। এতিয়া কথাটো হ'ল তাৰ পিছত যোৱা 24 ঘণ্টাত সেই তথ্যটো পোহৰলৈ অহাৰ পাছত একেবাৰে শিক্ষক সমাজক তুলাধনা দিছে, শিক্ষক সমাজৰ আক্ৰমণৰ লক্ষ্য কৰিছে। এতিয়া দুটা বেছিক প্ৰশ্ন, মৌলিক প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হ'ল যে যিটো বিধায়কৰ পুঁজি থাকে, বিধায়কজনৰ নিজা যিটো পুঁজি থাকে, যিটো আবণ্টন কৰা থাকে যিকোনো এজন বিধায়কৰ, বিজেপিয়ে হওক বা অন্যান্য দলে হওক, সেই পুঁজিটোৰো চোৱা চিতা কোনে কৰে? পুঁজিটো চোৱা চিতা কৰে জিলা আয়ুক্তই। যদিও কামখিনি কৰে বিধায়ক পুঁজিৰ অধীনত, পুঁজিৰ চোৱা চিতা কৰে কিন্তু জিলা আয়ুক্তই। গতিকে যদি সেই বিদ্যালয়সমূহত ধন ইতিমধ্যে সোমাইছে, তেতিয়াহ'লে সেই ধনৰ ভিত্তিত কাম হৈছে নাই, কাম কৰিব পাৰিছে নাই, সেই কথাটো ইমানবিলাক কাৰ্যালয় আছে তেওঁলোকেই চাব। আজিকালি জিলা আয়ুক্তৰ কাৰ্যালয় আছে, সমজিলা আয়ুক্তৰ কাৰ্যালয় আছে, চক্ৰ বিষয়াৰ কাৰ্যালয় আছে, চাব। তাত বিজেপিৰ বিধায়কে মূৰটো সোমাবলৈ কিয় বিচাৰিছে, সেই প্ৰশ্নটোৰ উত্তৰ দিয়ে। আনকি প্ৰতিখন জিলাত স্কুল ইনস্পেক্টৰ থাকে, বিদ্যালয়ৰ পৰিদৰ্শক থাকে, তেওঁলোকে চোৱা চিতা কৰিব। তাত বিজেপিয়ে বিধায়কে মূৰ ঘমাবলগীয়া কথা কি আছে? তেওঁলোকে কেতিয়াবা মূৰ ঘমাই পাইছেনে এই চৰকাৰী বিদ্যালয়সমূহক লৈ? কাৰণ যিটো হিচাপ আপুনি যদি ভালকৈ চায়, অকল বিদ্যালয় একত্ৰীকৰণৰ নামত এতিয়ালৈকে 10,000মান স্কুল বন্ধ কৰিলে। আকৌ 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বুলি কৈ পেলাই 10,000 স্কুল বন্ধ কৰিবলৈ গৈ আছে, 20,000 স্কুল অসমত বন্ধ কৰিবলৈ গৈ আছে। তাত বিজেপি বিধায়কজনে কি ভূমিকা লৈছে, বা বিজেপি বিধায়কসকলে কি ভূমিকা লৈছে? বাকী মানুহখিনি অকণমান ফানফিট লগাওকচোন। মানুহবিলাক বানপানীত ককবকাই আছে, মানুহবিলাকৰ বানৰ পাছত এতিয়া অৱস্থা যথেষ্ট জটিল। সেই কথাবিলাকত মাথা মাৰকচোন। এই সৰু সৰু কথাবিলাকত কিয় মাথা মাৰিব? আৰু তাৰপিছত কথা হ'ল যে সেই বিধায়কসকলে কেতিয়াবা এইটো প্ৰশ্ন বা এই কথাবিলাক চিন্তা কৰি চাইছেনে যে এজন শিক্ষকৰ মূৰৰ ওপৰত কিমান হাতুৰি মাৰি থকা হৈছে? চেঞ্চাছৰ ডিউটিও কৰিব লাগিব বিদ্যালয় শিক্ষকে, চৰকাৰী কিবা কাৰ্যসূচী থাকিলে তাকো কৰিব লাগিব। প্ৰতি বছৰে চৰকাৰে নিৰ্ধাৰণ কৰা কাৰ্যসূচী থাকে, যেনে আপোনালোকৰ আগতে হোৱা কিছু উদাহৰণ দিছোঁ, অমৃত বৃক্ষ আন্দোলন, আজাদী কা অমৃত মহোৎসৱ, এনেকৈ উৎসৱ পাতিব লাগে। সেই উৎসৱবিলাকৰ প্ৰস্তুতি চলাওঁতে শিক্ষকৰ কিমান সময় যায়। তাৰোপৰি নিৰ্বাচনৰ সময়ত তেওঁলোকৰ ডিউটি থাকে, পঞ্চায়তৰ কামত তেওঁলোকক লগোৱা হয়, বিভিন্ন কামত তেওঁলোকক লগোৱা হয়। মিড ডে মিলটো তেওঁলোকে চাব লাগে, আকৌ প্ৰতিদিনে এপত এটেণ্ডেঞ্চ দিব লাগে। সিমানখিনি কাম কৰি বিদ্যালয়খনত শিক্ষকজনে পঢ়াব পাৰিছেনে নাই, তেওঁ সেই দায়িত্বখিনি দাঙিব পাৰিছেনে নাই, এইটো কেতিয়াবা চাইছেনে? আৰু সেইখিনি দায়িত্ব দঙাৰ পাছত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ সময় পাইছেনে, শিক্ষকে পঢ়াবলৈ সময় পাইছেনে, সেই কথাবিলাক কেতিয়াবা বিজেপি বিধায়কে মাথা মাৰিছেনে? নাই নহয়। তেনেহ'লে আপোনালোকৰ এতিয়া কি অধিকাৰ আছে? আৰু তাৰ পিছত আটাইতকৈ মজা কথাটো হ'ল, মজা বুলি কৈছোঁ, যে 2026 চনৰ গুণোৎসৱ নহ'ল, নিৰ্বাচনৰ গুণোৎসৱ নাপাতে, কিন্তু 2025 চনৰ গুণোৎসৱ হৈছে। গোটেই লক্ষ্যটো কি? যে চৰকাৰী বিদ্যালয়সমূহক উৎসাহিত কৰা, চৰকাৰী বিদ্যালয়সমূহক আৰু যাতে পাৰফৰ্মেঞ্চ তেওঁলোকে ভাল দিব পাৰে, প্ৰদৰ্শন ভাল দিব পাৰে, তেওঁলোকক উৎসাহিত কৰা। এতিয়া 2025 চনৰ যিখন গুণোৎসৱ আছিলে, সেই গুণোৎসৱত 13,300 বিদ্যালয় A+ পাইছে, সৰ্বাধিক নম্বৰ পাইছে। এতিয়া চৰকাৰে তেতিয়া ঘোষণা কৰিছিল, এই ৰণোজ পেগুৱে ঘোষণা কৰিছিল শিক্ষামন্ত্ৰীজনে, যে 25,000 টকা তেওঁলোকে পুৰস্কাৰ দিব এই বিদ্যালয়সমূহ যিসকলে সৰ্বাধিক নম্বৰ পালে। 13,300 বিদ্যালয়ক দিয়া কথা আছে। 2025ৰ পৰা এতিয়া 2026 শেষ হ'ল, সেই পইচা নাহিল, সেই 25,000 টকা নিদিলে। সেয়ে হ'ল তেওঁলোকৰ দায়বদ্ধ যে বিদ্যালয়সমূহ উৎসাহিত কৰিবৰ কাৰণে পুৰস্কাৰ ঘোষণা কৰে, কিন্তু পুৰস্কাৰ নিদিলে। গতিকে তাৰপিছত যি সময়ত চৰকাৰৰ এই বিজেপি চৰকাৰখনৰ বিজেপি শিক্ষামন্ত্ৰীজনৰ বিজেপি বিধায়কৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি কোনো গুৰুত্বই নাই, মৰিলে মৰক বুলি এৰি দিছে, সেই সময়ত বিদ্যালয়খন যেতিয়া বানপানী ডুব যোৱাৰ পাছত মেৰামতিৰ কথা আহিছে, এতিয়া তেওঁলোকে চান কাটিব বিচাৰিছে। এতিয়া আমি প্ৰশ্ন কৰিছোঁ চৰকাৰখনক বা সেই বিজেপি বিধায়কসকলক যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট বা গোলাঘাটত বান বিধ্বস্ত যিসমূহ বিদ্যালয় আছে, সেইসমূহত সম্পূৰ্ণ শ্ৰেণীকোঠা কেতিয়াৰ পৰা শিক্ষকসকলে পঢ়াব পাৰিব?
নে শিক্ষকসকলে আকৌ চেঞ্চাছ ডিউটিৰ নামত পঠিয়াই দি বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাৰ পাঠদান ক্ষয় ক্ষতি কৰা হয়? উত্তৰটো দিয়ক। উত্তৰবিলাক দিলে তেতিয়া শিক্ষকসকলক সমালোচনা কৰাৰ কথাটো আহিব তাৰ পাছত। ধন্যবাদ। নমস্কাৰ। যোৱাকালি শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই উপায়ুক্ত মহোদয়ক যিখিনি খং ক্ষোভ কৰিছে সেইখিনি অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য নহয়, সেইখিনি বক্তব্য শিৱসাগৰ, যোৰহাট, নাজিৰা, চৰাইদেউ বানপীড়িত ৰাইজৰ বক্তব্য। আজি শিৱসাগৰ ডিচিয়ে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেওঁ কৰ্মচাৰীখিনিক উচতাই দিছে। আমি শিৱসাগৰৰ ডিচি AC ৰুমত বহি থাকি আজি 1 মাহ পাৰ হৈ যোৱাৰ পিছতো মানুহক ভালকৈ ক্ষতিপূৰণ দিব পৰা নাই। কিমান মানুহৰ ক্ষতি হ'ল তাৰ হিচাপ কৰিব পৰা নাই। আৰু তেওঁক ছাৰ বুলি ক'ব লাগিছিল। শিৱসাগৰ অকমন্য অপদাৰ্থ 2 নম্বৰী ডিচিজনক অখিল গগৈ ছাৰ বুলি ক'ব লাগিছিল নেকি? অখিল গগৈ ডাঙৰীয়াই জনগণৰ কথাবিলাক কৈছে, জনতাৰ ভাষা বুজি পোৱা জনগণৰ কথাবিলাক ডিচিৰ আগত উপস্থাপন কৰিছে। আজি অখিল গগৈৰ বিৰুদ্ধে যি ধৰণে শ্ৰোতাই আন্দোলন কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি শিৱসাগৰ আজি এই বানপানীত 1,000তকৈ অধিক মানুহ মৰিলে আজিলৈকে 15,000 টকা সঠিকভাৱে দিবলৈ সক্ষম নোহোৱা অপদাৰ্থ শিৱসাগৰৰ ডিচিক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াই জনগণৰ হৈ জনতাৰ ভাষা কোৱাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক আমি চেলুট দিছোঁ। ধন্যবাদ। নৰ্থ ইষ্টৰ 7খন ৰাজ্যৰ ভিতৰত 6খন ৰাজ্য অসমত ভৰি নিদিলে সেইবোৰ ৰাজ্যৰ মানুহে পেটত গামোচা বান্ধিব লাগিব। ভোক নুগুচে, কিন্তু সেইবোৰ ৰাজ্যৰ মানুহে অসমৰ জনতাৰ ওপৰত ইমান মাধমাৰ কিয়? অৰুণাচলে আজি ইচ্ছা কৰিলে গুলী মাৰিব, ইচ্ছা কৰিলে পিটিব অসমীয়াসকলক। নাগালেণ্ডে আহি অসমৰ মাটিত দখল কৰিব, ইচ্ছা কৰিলে তেখেতলোকে গুলী ফুটাব, অসমীয়া মানুহে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। ইচ্ছা কৰিলে নাগালেণ্ডে মাৰিছে, ইচ্ছা কৰিলে কি মেঘালয় ব্যক্তিসকলে, মেঘালয় লোকসকলে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব, অসমীয়া গাড়ীক তেখেতলোকে ভাঙিব। অসমখন কি আমাৰ ক্ষতি গাই হিচাপে আমি জীয়াই থাকিম নেকি? ইচ্ছা কৰিলে কোনোবাই গাখীৰ খীৰাই খাব, ইচ্ছা কৰিলে সেই গাইজনীক মাৰি পেলাব। আমি কি মাৰ খাই থাকিম নেকি? অসম প্ৰশাসনে, অসম চৰকাৰখনে কিয় চলিউশ্যন ছল্ভ কৰিব নোৱাৰে? কিয় আজি এনেধৰণৰ ঘটনা ঘটিব ধৰিছে অসমীয়াৰ ওপৰত? নিশ্চয় কিবা এটা ৰহস্য আছে, নহ'লে ইমানখিনি হোৱাৰ পিছতো অসম চৰকাৰ, অসম প্ৰশাসন কিয় নিমাত? কেৱল হিন্দু মুছলমান কৰিলে ভাই জিন্দগী জীয়াই নাথাকে। কেৱল হিন্দু মুছলমান কৰি থাকিলেই জনতা জীয়াই নাথাকে। সুৰক্ষিত কৰিব লাগিব। শাসন কৰিছা তোমালোকে, সুৰক্ষিত কৰিব লাগিব। কেৱল শাসনৰ নামত, হিন্দু মুছলমানৰ নামত কিন্তু ৰাজনীতি কৰিলে নহ'ব। অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত কিন্তু ৰাজনীতি কৰিব লাগিব, আমাৰ দাবী। কাৰণ আজি কোনোবাই কিবা এটা কাৰণত বিশেষভাৱে গৈছে, তাত মাৰিছে অসমৰ জনতাক। অসমখন কি একেবাৰে ঢোল নেকি? আমি কোনোবাই ইচ্ছা কৰিলে ঢোলটো পিছফালৰ পৰা বজাব, আগফালৰ পৰা বজাব। আমি কি ঢোল হিচাপে কি সহ্য কৰি থাকিম? অসমীয়া মানুহসকল কি গোলাম নেকি কাৰোবাৰ? সৰু সৰু ৰাজ্যৰ মানুহে আমাৰ অসমীয়া মানুহক ওপৰত ইমান টৰ্চাৰ কৰিছে, ইমান অত্যাচাৰ কৰিছে, কিহৰ কাৰণে কৰিছে? অসম প্ৰশাসনসকলে কি কৰি আছে? অসম চৰকাৰে কি কৰি আছে? মীমাংসা কিয় কৰিব নোৱাৰে চিৰদিনৰ বাবে? কিবা এটা ভুল হ'ব, কিবা হৈছে, চৰকাৰ প্ৰশাসন আছে। আৰে তোমালোকে আলোচনা কৰা না। জনসাধাৰণক কিয় অত্যাচাৰ কৰিছা? জনসাধাৰণক কিয় শাস্তি দিছা? প্ৰশাসনটো এনে আছে নেকি? অসম চৰকাৰখনক কি অসমীয়া ভোট দি এনে জিকাই থৈছে নেকি অসমীয়াসকল মাৰ খাই থাকিবলৈ?